নমস্কাৰ প্ৰিয় দৰ্শক ভাৰতীয় হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব আছে বুলি গণ্য কৰা হয়। শাওন মাহত মানুহে ভগৱান ভোলেনাথক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ যজ্ঞ ৰীতি-নীতি পালন কৰে। শাওন মাহ 11 জুলাই 2025 পৰা আৰম্ভ হৈ গৈছে। ভাৰতীয় হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব আছে বুলি গণ্য কৰা হয়। শাওন মাহত মানুহে ভগৱান ভোলেনাথক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ যজ্ঞ ৰীতি-নীতি পালন কৰে। শাওন মাহত ভগৱান ভোলেনাথক সোমবাৰে বিশেষভাৱে পূজা কৰা হয়। যদি আমি জ্যোতিষ শাস্ত্ৰৰ কথা কওঁ তেন্তে জ্যোতিষ শাস্ত্ৰত শাওন মাহত সুখ আৰু শান্তি লাভ কৰাৰ আৰু আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান বিশেষ উপায় আছে। তেনেহলে আহক আমি এই উপায়সমূহৰ বিষয়ে জানি লওঁ। যি উপায়সমূহ কৰিলে এই শাওন মাহত ভগৱান শিৱৰ বিশেষ কৃপা লাভ হয়। উপায়সমূহ হৈছে 1 নম্বৰ, জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে যিসকলে তেওঁলোকৰ কাম অনুসৰি চাকৰি বা ব্যৱসায়ত পদোন্নতি লাভ কৰা নাই তেনে লোকসকলে শাওন মাহৰ শিৱৰাত্ৰিত মাতৃ পাৰ্বতীক ৰূপৰ বিচনা বা ৰূপৰ পায়েল আগবঢ়াব লাগে। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে ধনৰ আগমনৰ নতুন পথ মুকলি হয়। একে সময়তে চাকৰি আৰু ব্যৱসায়তো পদোন্নতি হয়। 2 নম্বৰ, ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক শাওন মাহত কেশৰ মিশ্ৰিত ক্ষীৰ ভোগ দিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় আৰু যাৰ ফলত ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰ হৈ যায়। 3 নম্বৰ, যিসকলৰ বিবাহিত জীৱন স্থিৰ নহয় তেওঁলোকৰ ক্ষেত্ৰত শাওন মাহত স্বামী আৰু পত্নীয়ে ভগৱান শিৱক একেলগে পঞ্চমৃতৰ সৈতে অভিষেক কৰিব লাগে। এনে কৰাৰ দ্বাৰা বিবাহিত জীৱনৰ অস্থিৰতা সমাপ্ত হয় আৰু স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী হয়। 4 নম্বৰ, জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ শাওনৰ যিকোনো সোমবাৰে ভগৱান শিৱক ডালিমৰ ৰসেৰে অভিষেক কৰা উচিত। এনে কৰিলে ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়। 5 নম্বৰ, যদি ব্যক্তি এজনৰ পৰিয়ালৰ সদস্য এজন দীৰ্ঘমেদী ৰোগ বা অসুখত ভুগি আছে তেনে অৱস্থাত ঘৰৰ মুৰব্বীয়ে সৰিয়হৰ তেলৰ সৈতে শাওনৰ যিকোনো সোমবাৰে ভগৱান শিৱৰ ৰুদ্ৰ অভিষেক কৰা উচিত। এনে কৰিলে পৰিয়ালৰ সকলো সদস্যই যিকোনো ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পায়। 6 নম্বৰ, সকলো মনস্কামনা পূৰণৰ বাবে শাওন মাহৰ যিকোনো এটা সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগত পঞ্চামৃতৰে অৰ্থাৎ গাখীৰ, দৈ, চেনি, ঘিউ, মৌৰে অভিষেক কৰাৰ লগতে শিৱলিংগত কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিব লাগে। এনে কৰিলে আপোনাৰ সকলো মনস্কামনা পূৰণ হয়। 7 নম্বৰ, যদি আপুনি শিৱ মন্দিৰত শৰাই দিয়ে তেন্তে সেই শৰায়ত সাধাৰণতে দিয়া প্ৰসাদৰ লগত ত্ৰিশূল, ডমৰু, ৰঙা কাপোৰ, বাঘৰ ছালৰ বৰণৰ কাপোৰ দিব পাৰে। লগতে ৰুদ্ৰাক্ষ মালাও আগবঢ়াব পাৰে। এই বিধিখিনি শাওন মাহত কৰিলে শিৱ নিশ্চয় আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। 8 নম্বৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ ভগৱান শিৱৰ আটাইতকৈ শক্তিশালী মন্ত্ৰ বুলি জনা যায়। শাওন মাহত যদি প্ৰতিদিন এইটো মন্ত্ৰ 11, 21 বা 108 বাৰ জপ কৰে তেন্তে সেই ব্যক্তিৰ জীৱনত আহিব লগা বিপদৰ পৰা ৰক্ষা হয়। বিশ্বাস কৰা হয় যে এই শক্তিশালী মন্ত্ৰ জপ কৰিলে জীৱনত সুৰক্ষা, আত্মাৰ শান্তি আৰু বিপদৰ পৰা ৰক্ষা পোৱা যায়। 9 নম্বৰ, গংগা ভগৱতী বুলি হিন্দু শাস্ত্ৰত কোৱা হৈছে। বিশ্বাস কৰা হয় যে গংগা ভগৱতীয়ে শিৱৰ জটাৰ ভিতৰত বাস কৰে। সেইকাৰণেই শিৱলিংগৰ ওপৰত গংগা জল অৰ্পণ কৰিলে ভগৱান শিৱ অতি সন্তুষ্ট হয়। এই উপায়ে পাপক হ্ৰাস, শুদ্ধ চিত্ত আৰু আত্মিক শান্তি প্ৰদান কৰে। এতিয়া কবলৈ ওলাইছো ভগৱান শিৱক সন্তুষ্ট কৰিবলগীয়া 10 নম্বৰ উপায়টো হৈছে শাওন মাহত শিৱৰ 12টা জ্যোতিৰ্লিংগৰ নাম স্মৰণ কৰিলে অতুলনীয় পুণ্য লাভ হয়। কোৱা হয় শাওন মাহত এই নামবোৰ কেৱল জপ কৰিলেও বহু পাপৰ ক্ষয় ঘটে। এই স্মৰণে জীৱনৰ বহুবিধ বাধা আঁতৰ কৰে আৰু জীৱনত সফলতা লাভ কৰিবলৈ যথেষ্ট সহায় কৰে। কোৱা হয় যে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কঠিন নহয়, তেওঁ অলপতে সন্তুষ্ট হয়। কেৱল সঁচা অন্তৰেৰে ভক্তিৰ প্ৰয়োজন। তথাপিও শাওন মাহত ভগৱান শিৱক বিশেষভাৱে পূজা অৰ্চনা কৰা হয়। এক বিশ্বাস অনুসৰি এই মাহটোত ভগৱান শিৱক সঁচা অন্তৰৰ পৰা পূজা কৰিলে আৰু তেওঁক বেলপাত অৰ্পণ কৰিলে ভগৱান শিৱ সকলো মনৰ আশা পূৰণ কৰে। প্ৰিয় দৰ্শক, আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনাৰ বাবে যথেষ্ট উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম সেই আশাৰে। হৰ হৰ মহাদেৱ।